নমস্কাৰ দৰ্শকসকল, চৰকাৰে ইতিমধ্যে মুছলিম বিবাহ আৰু বিচ্ছেদ আইন 1935 বাতিল কৰিছে। আইনখন বাতিল কৰাৰ পিছত মুছলিম সমাজত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ মুছলিম আইনখনত কি আছিলে তাৰ ভিতৰত কেইবাটাও পইণ্টৰ ভিতৰত দুটা পইণ্ট আছিলে অতি মাৰাত্মক, যাৰ বাবে আইনখন বাতিল কৰাৰ বাবে বহুতে ভাল পাইছে আৰু একাংশ কথাক লৈ কিছুমানে বেয়া পাইছে। মুছলিম শৰীয়তৰ কথা আছে, ইছলাম ধৰ্মৰ নীতি নিয়মৰ কিছুমান কথা আছে যাৰ সৈতে কাজী সম্পৃক্ত হৈ থাকে। গতিকে সমূলি আইনখন পোনছাতেই বাতিল কৰি দিয়াত মুছলিম সমাজ এই ক্ষেত্ৰত কিছু আহত হৈছে। কিন্তু দুটা ভয়ংকৰ যি পইণ্ট আছিলে, সেই দুটা ভয়ংকৰ কথা কি আছিলে আইনখনত? দুটা ভয়ংকৰ কথাৰ এটা হৈছিলে যে ল'ৰা ছোৱালী যদি যিটো চৰকাৰৰ নীতি আছে, নিয়ম আছে যে ল'ৰাৰ বয়স 21 আৰু ছোৱালীৰ বয়স 19 বছৰ হ'লে তেতিয়াহে বিয়া পাতিব পাৰিব। কিন্তু মুছলিম আইন মতে আছিলে যে ল'ৰা আৰু ছোৱালী উভয় যদি নাবালক হয়, অৰ্থাৎ বয়স কম থাকে, তেনেহ'লে পৰিয়ালৰ লোকৰ সন্মতিক্ৰমে তেওঁলোকৰ অনুমতিক্ৰমে বিবাহ সম্পন্ন কৰিব পাৰিব আৰু এই কাম সম্পাদন কৰিছিলে কাজীসকলে। আন এটা বিষয় আছিলে যে বহু বিবাহৰ যিটো প্ৰথা চলি আহি আছিলে যে বহু বিবাহ কৰাব পাৰে, পূৰ্বৰ যি পত্নী আছে তেওঁৰ অনুমতি সাপেক্ষে মুছলিমসকলে দ্বিতীয় বিবাহ বা বহু বিবাহ কৰিব পাৰে। এনেকুৱা নিয়ম থকাৰ কাৰণে বহু ক্ষেত্ৰত দেখা যায় পূৰ্ববংগীয় মুছলমানসকলৰ ক্ষেত্ৰত চৰ চাপৰি অঞ্চলত মুছলমানসকলৰ মাজত বহু বিবাহৰ নিয়ম আছে, তেওঁলোকে কেইবাটাও তেওঁলোকৰ পত্নী থাকে, তেনেকুৱা দেখা যায়। বিপৰীতে সামগ্ৰিকভাৱে মুছলমানসকলৰ মাজত বহু বিবাহৰ তেনেকুৱা প্ৰচলন নাই বা বহু বিবাহৰ ক্ষেত্ৰত মুছলমানসকল তেনেকৈ আগবাঢ়ি নাযায়, তেওঁলোকে সদিচ্ছা প্ৰকাশ নকৰে। বিশেষকৈ শিক্ষিত সমাজত বহু বিবাহৰ কোনো স্থান নাই বা নাবালকৰ বিয়াৰ ক্ষেত্ৰত যি বাল্য বিবাহ কোৱা হয়, বাল্য বিবাহৰ কোনো তেওঁলোকৰ শিক্ষিত সমাজত স্থান নাই, তেনেকুৱা সমাজত দেখা যায়। কিন্তু য'ত শিক্ষাৰ পোহৰ কম, অনগ্ৰসৰ যিবিলাক অঞ্চল আছে, চৰ চাপৰিবিলাক বিশেষকৈ ক'ব লাগিব, তাত শিক্ষাৰ পোহৰ নথকাৰ বাবে অনগ্ৰসৰতাৰ কাৰণেই তাত বহু বিবাহৰ বা তেনেকুৱা বাল্য বিবাহৰ নিয়ম আছে বা বাল্য বিবাহ তেওঁলোকে সংগঠিত কৰে, কাজীসকলৰ দ্বাৰা সেই কাম কৰোৱা হয়। ইয়াৰ বাদে বাকী কথাবিলাক সাধাৰণ কথাৰ দৰেই, যেনে এতিয়া কাজীসকলক তেওঁলোকৰ পদটো খাৰিজ কৰি দিয়া হৈছে। এই আইনখন বাতিল কৰাৰ লগে লগে কাজীসকলৰ যি আছিলে পদটো, সেই পদটো নাইকিয়া হৈ যাব। সেই পদটো নাইকিয়া হৈ যোৱাৰ পিছত এই কামটো বিবাহৰ যি পঞ্জীয়ন বা ৰেজিষ্ট্ৰেশ্যন, সেই প্ৰক্ৰিয়াটো জিলা আয়ুক্ত অৰ্থাৎ জিলা উপায়ুক্ত যি কোৱা হয় তাত সম্পাদন কৰিব লাগিব। অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন পদ্ধতিৰ ব্যৱস্থা কৰা হৈছে, যি ৰেজিষ্ট্ৰেশ্যন পদ্ধতি ইয়াৰ পূৰ্বেও আছিল। কাজীসকলে বিবাহ সম্পন্ন কৰাৰ পিছতো এক ৰেজিষ্টাৰৰ এক প্ৰক্ৰিয়া আছিলে আৰু সেই ৰেজিষ্টাৰ প্ৰক্ৰিয়া সম্পাদন কৰা হৈছিলে। কিন্তু এতিয়াৰ পৰা সেই কাজীসকলৰ কাম নাথাকিব, যাৰ কাৰণে মুছলিম সমাজ বিশেষকৈ আহত হৈছে, তেওঁলোকে আঘাত পাইছে। কিয়নো কাজীসকলৰ কামটো অকল বিবাহৰ ক্ষেত্ৰতে নহয়, তেওঁলোকৰ বিভিন্ন দিশত কাম থাকে। মুছলমান সমাজৰ সামাজিক বিভিন্ন নীতি নিয়মত কাজীসকলৰ হাত থাকে, তেওঁলোকে তাত অংশগ্ৰহণ কৰে আৰু সমাজখন শুধৰাবৰ কাৰণে তেওঁলোকে তাত চেষ্টা কৰে। সেয়েহে কোৱা হৈছে যে কাজীসকলৰ যি পদটো আছিলে, সেই পদটো বাহাল ৰাখিব লাগে আৰু অন্যথা এই আইনখন যিখন পোনছাতে বাতিল কৰা হ'ল, এই আইনখন পোনছাতে বাতিল নকৰি তাতে যি দুটা ভয়ংকৰ পইণ্ট আছিলে যে বহু বিবাহ আৰু বাল্য বিবাহক উদগনি যোগোৱা যি দুটা পইণ্ট আছিলে, সেই দুইটা পইণ্ট বাতিল কৰি বা তাত সংশোধন আনি বয়সৰ ঊৰ্ধ্বসীমা যি আছিলে, বয়সৰ সীমা নিৰ্ধাৰণ কৰি সেই আইনখন বাহাল ৰাখিব পৰা গ'লহেঁতেন, যাৰ ফলত কাজীসকলৰ পদটো বাহাল থাকিলেহেঁতেন। যিহেতু কাজীসকলৰ পদটো এই আইনখন বাতিলৰ লগে লগে নাইকিয়া হৈ যাব, তাৰ বাবেই মুছলিম সমাজত এক ধৰণৰ প্ৰতিক্ৰিয়া এতিয়া সৃষ্টি কৰা হৈছে। আনহাতে হাস্যকৰ বিষয় এইটোৱে হৈছে যে এই আইনখন বাতিল কৰাৰ লগে লগে একাংশ ঠাইত কিছু মহিলা ওলাই আহিছে, আহি তেওঁলোকে এই আইনখনক আদৰণি জনাইছে আৰু তেওঁলোকে মিডিয়াৰ সন্মুখত মন্তব্য ৰাখিছে। পাছ হৈছে আৰু সেই আইনখন পাছ হোৱাৰ লগে লগে মই ইউচিচিক মই আদৰণি জনাইছোঁ। কিন্তু মিডিয়াৰ সন্মুখত যে তেওঁলোকে মন্তব্য ৰাখিছে, তেওঁলোকে এই কথাও নাজানে যে আইনখন বাতিল কৰিছে এনে গ্ৰহণ কৰিছে। মন্তব্য দিয়াৰ সময়ত তেওঁলোকে কৈ আছে আইনখন গ্ৰহণ কৰাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, আৰু তেওঁলোকে এই কথাও কৈছে যে আমি ইউচিচিক আদৰণি জনাইছোঁ। অৰ্থাৎ এই মহিলাগৰাকী কিমান শিক্ষিত বা কিমান জানে বা অনগ্ৰসৰ, সেই কথাটো তেওঁৰ যি মন্তব্য আছে, মন্তব্যৰ পৰাই প্ৰকাশ হৈ পৰে। অৰ্থাৎ আমি কোৱা নাই যে মহিলাগৰাকী একোৱে নাজানে, নিশ্চিতভাৱে মহিলাগৰাকীয়ে জানে, কিন্তু এই আইনখন আৰু ইউচিচিৰ বিষয়ে হয়তো তেওঁৰ মন্তব্যৰ পৰা যি বুজা যায়, সম্যক জ্ঞানো তেওঁৰ নাই, যাৰ বাবে তেওঁ এই আইনখন গ্ৰহণ কৰাৰ কাৰণেহে চৰকাৰক ধন্যবাদ জনাইছে। অৰ্থাৎ মিডিয়াই যেতিয়া মন্তব্য সংগ্ৰহ কৰে, তেতিয়া মহিলাগৰাকীক কিছুমান কথা শিকাই দিয়া হৈছিলে হয়তো, যাৰ কাৰণে মহিলাগৰাকীয়ে কথা কওঁতে যিটো বাতিল কৰিছে তাক গ্ৰহণ কৰা বুলি কোৱা হৈছে। এনেধৰণে প্ৰচাৰসমূহ চলি থাকিব। যি আইন বাতিল কৰিছে, এই আইনখনক লৈ এনেধৰণে
প্ৰচাৰ অপপ্ৰচাৰ বিলাক চলি থাকিব। আৰু ইউচিচিৰ প্ৰসংগলৈ যদি অহা যায়, ইউচিচিটো একমাত্ৰ উত্তৰাখণ্ডতহে এতিয়া কাৰ্যকৰী কৰা হৈছে, কিন্তু ইউচিচি কাৰ্যকৰী কৰি উত্তৰাখণ্ডত যিবিলাক নীতি নিয়ম নিৰ্ধাৰণ কৰিছে তাক লৈ সৰ্বত্ৰে এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ তাত যিবিলাক নীতি নিয়ম আছে, অদ্ভুত নীতি নিয়ম তাত সন্নিৱিষ্ট কৰা হৈছে। অৰ্থাৎ যুৱ প্ৰজন্মৰ মাজত যি এটা লিভিং টুগেডাৰ যি এটা প্ৰচলন ট্ৰেণ্ড চলি আছে, ইয়াক লৈ বিভিন্ন ধৰণৰ নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে। প্ৰেম ভালপোৱাৰ ক্ষেত্ৰতো কোৱা হওক যে বিভিন্ন ধৰণৰ নীতি নিয়ম সন্নিৱিষ্ট কৰা হৈছে। এনেধৰণৰ কথাবিলাক ইউচিচিত আহিছে, কিন্তু ইউচিচি এতিয়া অসমত কাৰ্যকৰী কৰা হোৱা নাই, বা একমাত্ৰ ৰাজ্য হিচাপে এতিয়া উত্তৰাখণ্ডতে ইউচিচি কাৰ্যকৰী কৰা হৈছে। কিন্তু তাক এতিয়া এই বিবাহ আইন বা বিচ্ছেদ আইন যিখন আছে সেইখন বাতিল কৰাৰ লগে লগে মহিলাৰ দ্বাৰা প্ৰতিক্ৰিয়া দিয়া হৈছে যে এই ইউচিচিকো আমি সমৰ্থন জনাইছো। গতিকে মিডিয়া প্ৰপগাণ্ডা যি আছে সেয়া আৰম্ভ হৈ গৈছে বুলি আমি ক'ব পাৰি। নিৰ্বাচনৰ আগমুহূৰ্তত মিডিয়াৰ জৰিয়তে এনেধৰণৰ আৰু প্ৰপগাণ্ডা সৃষ্টি কৰা হ'ব, আৰু ৰাইজৰ মাজত বিভিন্ন ধৰণৰ বাৰ্তাসমূহ তেওঁলোকে দিবলৈ চেষ্টা কৰিব। বিশেষকৈ সংখ্যাগুৰু শ্ৰেণীটোৰ সন্তুষ্ট কৰিবলৈ বা বিশেষকৈ সংখ্যাগুৰু শ্ৰেণীটোৰ ওচৰত তেওঁলোকে এক ধৰণৰ প্ৰচাৰ চলাবলৈ এই মুছলিম আইন, বিবাহ আইনটো পোনছাটেই নাকচ কৰা বুলি আমি ক'ব পাৰি। আৰু এই লৈ এতিয়া ৰাজ্যৰ দল সংগঠনসমূহৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অকল যে মুছলিম সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেনেকুৱা নহয়, অন্যান্য দল সংগঠনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যি আইনখন দুই তিনিটামান দফা সংশোধন কৰি এই আইনখন চলাব পাৰিলে হয়, ৰূপায়ণ কৰিব পৰা গ'লে হয়, সেই আইনখন পোনছাটে নাকচ কৰি দিয়াৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য বহুতে বুজি পাইছে, আৰু বহুতে ৰাজনৈতিক ইয়াতে মুনাফাৰ কথাটো নিহিত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰিছে। বহুতে দাবী জনাইছে যে এই কথাখিনি পুনৰ বিবেচনা কৰা হওক, যিহেতু কাজিৰ পদটোত মুছলিম সমাজত এক বহুত অৰিহণা আছে, গতিকে কাজী পদটো তেওঁলোকে বাহাল ৰাখক বা সংশোধন কৰি সেইবিলাক কাজী পদটো বাহাল ৰাখক। যিদৰে প্ৰতিক্ৰিয়া আৰম্ভ হৈছে, হয়তো আইনখন বাতিল কৰাৰ পিছতো কাজী পদটো বাহাল ৰাখিবৰ কাৰণেও চৰকাৰ হয়তো বাধ্য হ'ব। কিন্তু তেওঁলোকে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাব তেতিয়া তেওঁলোকে নিশ্চিতভাৱে এটাই কথা ক'ব যে আমি ৰাম মন্দিৰ বনাইছো, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত যি আছিলে যে 370 আমি বন্ধ কৰি দিছো, নিষিদ্ধ কৰি দিছো, ঠিক সেইদৰে আমি ইউচিচি আনিবলৈ প্ৰস্তুত আছো, আৰু তাৰেই এক প্ৰক্ৰিয়া হিচাপে এই মুছলিম বিবাহ আৰু বিচ্ছেদ আইনখন আমি বাতিল কৰিছো। তো মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিল হোৱা নোহোৱাক লৈ মুছলিম সমাজত কোনো ধৰণৰ ক্ষতি নহয়, একমাত্ৰ তেওঁলোকৰ ধৰ্মীয় ভাৱাৱেগত কিছু আঘাত আনিব, ইয়াৰ বাদে তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি নহয়। বৰঞ্চ এই মুছলিম আইন বাতিল হোৱা প্ৰসংগটোৱে মুছলিমসকলক, মুছলমান সমাজখনক অধিক শক্তিশালী কৰিব বুলি আমি ক'ব পাৰি। তেওঁলোকক এটা শিক্ষা দিব এই আইনখনৰ বাতিলে। ঠিক তেনেদৰে অকল আইন বাতিল কৰিলেই নহ'ব, চৰ-চাপৰি অঞ্চল, অনগ্ৰসৰ অঞ্চলসমূহত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব, সুস্বাস্থ্যৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে এই বহু বিবাহ আৰু বাল্য বিবাহৰ যিবিলাক প্ৰথা আছে সেইবিলাক বন্ধ কৰিব পৰা যাব। ইয়াৰ বাদে নিৰ্বাচনী চমকৰ বাদে অন্য একোৱেই নহ'ব।